তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে। স্নিগ্ধ সমাহিত শাৰদীয় বতৰত আকৌ এবাৰ ভক্তিৰসেৰে মুখৰ হ'ব কৃষিজীৱী অসমীয়াৰ পদূলি আৰু চোতাল। আজি কাতি বিহু। শাৰদীয় বতৰত আজি চহা কৃষকে পালন কৰিব কাতি বিহু। তুলসী পুলি ৰুই সন্ধিয়া চাকি বন্তি জ্বলাই জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে মুখৰ হ'ব অসমীয়াৰ চোতাল ঘৰ। ৰাইজৰ হৰিধ্বনিয়ে কৃষিজীৱী অসমীয়াৰ ঘৰলৈ কঢ়িয়াই আনিব আধ্যাত্মিক প্ৰাচুৰ্য। গোসাঁই থাপনা, ধাননি পথাৰ, গোহালি, তামোল পাণৰ বাৰী আদিত জ্বলিব আশাৰ বন্তি। আকাশ বন্তিৰ পোহৰে উজ্বলিব চোতাল ঘৰ পদূলি। সন্ধিয়া প্ৰত্যেক অসমীয়াৰ ঘৰত বাজি উঠিব খোল তালৰ সুমধুৰ ধ্বনি। আৰু কাতি বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষাৰ বাবে এতিয়া প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমিও প্ৰতিদিন টাইমে প্ৰতিগৰাকী অসমীয়াক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ যিহেতু খবৰবোৰ অসমৰ ৰাইজে আৰু অসমীয়া ৰাইজে বিচৰাৰ দৰে নহয়, শেহতীয়া কিছু খবৰে গোটেই ৰাজ্যখনকে শোকৰ সাগৰত ডুবাই ৰাখিছে। গতিকে কেৱল মাত্ৰ পৰম্পৰা, কেৱল মাত্ৰ নীতি নিয়মৰ মাজেৰেহে অসমীয়াই কাতি বিহু উদযাপন কৰিবৰ বাবে সাজু হৈছে। কাতি বিহুক কেন্দ্ৰ কৰি পূৰ্বতে যিসমূহ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় কৃষিজীৱী ৰাইজৰ মাজত বা অসমীয়া লোকসকলৰ মাজত, সেই উৎসাহ উদ্দীপনা পূৰ্বতকৈ যথেষ্ট পৰিমাণে কম। কেৱল কাতি বিহু বুলিয়েই নহয়, কেইদিনমান পূৰ্বে পাৰ হৈ যোৱা দুৰ্গা পূজা, তাৰ পিছত যদি আমি ক'বলৈ যাওঁ আগন্তুক দীপাৱলী আৰু কালী পূজাৰ কোনো উৎসাহ উদ্দীপনা ৰাজ্যত পৰিলক্ষিত হোৱা নাই। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যবাসীক ব্যথিত কৰি ৰাখিছে। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ যুঁজখনত প্ৰতিগৰাকী অসমীয়া চামিল হৈছে, যাৰ বাবে অসমীয়াই উৎসৱ পাৰ্বণ এইবাৰ পৰিহাৰ কৰি কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সেই সংগ্ৰামখনত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজত যিবোৰ পৰম্পৰা আছে, লোকাচাৰ আছে, ৰীতি নীতি আছে, সেই পৰম্পৰা, লোকাচাৰ, ৰীতি নীতি ৰক্ষা কৰি এই উৎসৱবোৰ অসমীয়া ৰাইজে পালন কৰিছে। অসমীয়া ৰাইজে সেই উৎসৱবোৰৰ নীতি নিয়মবোৰ পালন কৰিছে। আজিৰ দিনটোত যিহেতু প্ৰতিজন কৃষিজীৱী অসমীয়াই খেতিপথাৰত চাকি জ্বলাই, ভঁৰালত চাকি জ্বলাই, গোহালিত চাকি জ্বলাই, তামোল পাণৰ বাৰীত চাকি জ্বলাই, সেই নীতি নিয়মবোৰ পালন কৰিবৰ বাবে প্ৰতিগৰাকী অসমীয়া সাজু হৈছে। আমি তাৰেই পৰিৱেশবোৰ আপোনালোকক কিছু সময়ৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই যোৱাৰ চেষ্টা কৰিম।